সকলোৱে কাম বন কৰক, সকলোৱে উপাৰ্জনৰ ৰাস্তা বিচাৰি লওক। যিসকল ধনী ব্যক্তি কোটি কোটি টকা আছে তেওঁলোকক ধৰিব লাগিব। তেওঁলোকৰ ভাৰত নহয়তো কেৱল তেওঁলোকৰে ককা দেউতাই ভাৰত স্বাধীন কৰা নাইতো। মাটি সম্পত্তি কিনা বেচা বন্ধ কৰক। যাৰ মাটি সম্পত্তি একেবাৰেই নাই ভাৰতৰ ভূমিত তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক। আৰু মই শেষত যিসকল ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়াইছে সকলো ব্যক্তিকে মই ধন্যবাদ জনাইছোঁ। এতিয়া জনসাধাৰণৰ পৰা আৰু টকা সংগ্ৰহ কৰা নিয়মটো লাহে লাহে বন্ধ কৰক। কোনোবাই উপজাচি যদি দিয়ে বা মৰমত দিয়ে সেইখিনি আঁকোৱালি লওক, কাৰণ সকলো মানুহৰে মৰম চেনেহ আছেতো, দিবই। কিন্তু হাই কাজিয়া কৰি সেইবিলাক নিয়ম নীতি আনি সমাজত বেয়া পৰিৱেশ এটা নেদেখুৱাব। ধন্যবাদ।